আজিৰ এই সুন্দৰ সভাত আমাৰ মাজত সভাপতিত্ব কৰা টঙৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী সত্য কলিতা ডাঙৰীয়া, টঙৰা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক বিপুল মেধি ডাঙৰীয়া, আজিৰ সভাৰ বিশিষ্ট অতিথি আৰু আমাৰ সকলোৰে সন্মানৰ দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, উপস্থিত ভক্তপ্ৰাণ ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পুষ্যপুত্ৰ প্ৰিয় শিষ্য ৰামচৰণ ঠাকুৰৰ বৰপুত্ৰ দৈতাৰী ঠাকুৰৰ দ্বাৰা প্ৰায় 450 বছৰ পূৰ্বে প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী টঙৰা সত্ৰৰ পবিত্ৰ ভূমিত উপস্থিত থাকি আপোনালোক আটাইকে লগ পোৱাৰ সৌভাগ্য হোৱা বাবে মই সঁচাকৈয়ে নিজেই ধন্য অনুভৱ কৰিছোঁ। টঙৰা সত্ৰত নেদেখাজনৰ ওচৰত সেৱা আগবঢ়াই আধ্যাত্মিক প্ৰশান্তিও লাভ কৰিছোঁ। মই ইয়াত উপস্থিত সকলো ভক্তপ্ৰাণ ৰাইজৰ প্ৰতিও গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। বহু পুৰণি গছ গছনিৰে পৰিবেষ্টিত গুৱাহাটী মহানগৰীৰ একমাত্ৰ মহাপুৰুষীয়া সত্ৰ শ্ৰী শ্ৰী টঙৰা সত্ৰই ৰাজ্যৰ আধ্যাত্মিক জীৱন মহিমামণ্ডিত কৰি আহিছে। মহাপুৰুষীয়া ৰীতি নীতিৰে সকলো কাম কাজ উৎসৱ পাৰ্বণ সম্পাদন কৰি অহা এই সত্ৰই নানা ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আজিৰ পৰ্যায়ত উপনীত হৈছে। কালৰ সোঁতত মহানগৰীয়া জীৱনৰ মাজত এই সত্ৰখন হেৰাই যোৱাৰ পৰিৱৰ্তে সম্প্ৰতি অধিক উজ্জীৱিত হৈ উঠাৰ অন্তৰালত 70 দশকৰ গুৱাহাটীৰ বহু গণ্যমান্য বিদ্বান ব্যক্তিৰ এটা বিশেষ ভূমিকা আছিল। তেখেতসকলে ঐতিহ্যমণ্ডিত এই সত্ৰৰ কথা গম পাই ইয়াৰ উন্নতি সাধন কৰাৰ মানসেৰে আগবাঢ়ি আহি 1931 চনত প্ৰথমখন টঙৰা সত্ৰ পৰিচালনা সমিতি গঠন কৰিছিল। আজিৰ পবিত্ৰ দিনটোত মই টঙৰা সত্ৰ পৰিচালনা সমিতিৰ প্ৰথমগৰাকী সভাপতি বিহগী কবি ৰঘুনাথ চৌধুৰী আৰু সম্পাদক নন্দৰাম ৰাভাদেৱৰ লগতে যিসকল প্ৰয়াত আৰু জীৱিত মহান ব্যক্তিৰ সৎ প্ৰচেষ্টা, সেৱা আৰু নেতৃত্বৰ ফলত ঐতিহ্যমণ্ডিত এই সত্ৰখন সুশৃংখলিতভাৱে আজিও পৰিচালিত হৈ আহিছে, তেখেতসকলৰ প্ৰতি মই ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। মোৰ মনত আছে 2021 চনত ক'ভিডৰ পূৰ্ণ সময়ছোৱাত বিধায়ক অতুল বৰা ডাঙৰীয়াৰ আমন্ত্ৰণ ক্ৰমে এই সত্ৰলৈ অহাৰ মোৰ সৌভাগ্য হৈছিল আৰু সিদিনাখনেই সত্ৰখনৰ ভকত গৃহ, ভোজন গৃহ আৰু অতিথিশালা নিৰ্মাণৰ বাবে আমাৰ পৰিচালনা সমিতিয়ে কিছু আৰ্থিক সাহায্য বিচাৰিছিল। 131.87 লাখ টকা ৰাজ্য চৰকাৰৰ আনটাইড ফাণ্ডৰ পৰা দিয়াৰ পিছত আজি এটা সুন্দৰ অনুষ্ঠানে ইয়াত গঢ় লৈ উঠিলে। দিছপুৰৰ বিধায়ক অতুল বৰা ডাঙৰীয়াই এই পৰিচালনা বা এই নিৰ্মাণ কাৰ্যত 100% ধনৰ সৎ প্ৰয়োগৰ বিষয়েও আপোনালোকৰ আগত উল্লেখ কৰিছে। মই এই সুন্দৰ কাম কাজৰ বাবে পুনৰ এবাৰ সত্ৰ পৰিচালনা সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চা কৰিবৰ বাবে হৰিগৃহ বা নামঘৰ স্থাপন কৰি সত্ৰৰ বীজ ৰোপণ কৰিছিল। সেই বীজৰ পৰাই সত্ৰানুষ্ঠানৰ জন্ম হৈছিল। অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ দুই গুৰুত্বপূৰ্ণ উপাদান হ'ল নামঘৰ আৰু সত্ৰ। অসমৰ চুকে কোণে বৈষ্ণৱ ধৰ্মক প্ৰসাৰিত কৰিছিল এই সত্ৰসমূহে আৰু
গ্ৰামীণ পৰ্যায়ত একেবাৰে যাক আমি শেষ গাঁওখনলৈকেও আমি নামঘৰসমূহক এই বৈষ্ণৱ ধৰ্ম প্ৰসাৰিত কৰাৰ এক অনুষ্ঠান ৰূপে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমি দেখি আহিছোঁ। এই সত্ৰসমূহ আৰু নামঘৰসমূহৰ উদ্ভাৱনৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱে আলিপুখুৰীত নিৰ্মাণ কৰাইছিলে কীৰ্তনঘৰ। নৈমিত্তিক হৰিচৰ্চা কৰিবৰ সুবিধাৰ বাবে চাৰিওফালে চাৰিহাতী কৰি বন্ধা এই কীৰ্তনঘৰৰ বিষয়ে ডক্টৰ মহেশ্বৰ নেওগে কৈছিল, এই পৰিৱৰ্ধিত সত্ৰ অনুষ্ঠানৰ আদিৰূপ, অৰ্থাৎ আলিপুখুৰীৰ কীৰ্তন ঘৰটোৱে আছিল সমগ্ৰ পৰৱৰ্তী কালৰ সত্ৰসমূহৰ আদিৰূপ। হৰিগৃহ, কীৰ্তনঘৰ, নামঘৰক কেন্দ্ৰ কৰি আৱাসিক ভক্তসকলৰ চাৰিওফালে থকা দিহাৰে এই সত্ৰ অনুষ্ঠানটোক ৰূপৰেখা প্ৰস্তুত কৰা হৈছিল। অসমত মহাপুৰুষ দুজনাই আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলনত সত্ৰৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, ভট্টদেৱ আদি মহাপুৰুষসকলৰ পৃষ্ঠপোষকতাত অসমত গঢ়ি উঠা সত্ৰসমূহৰ ধাৰণাটো আমি পুৰণি ভাগৱত চৰ্চাৰ সেই নৈমিষাৰণ্য ঋষিসকলে ভাগৱত চৰ্চা কৰাৰ সুন্দৰ মধুৰ পৰিৱেশটোৰ লগত তুলনাও কৰিব পাৰোঁ। কালক্ৰমত আধ্যাত্মিক জীৱনৰ লগতে সত্ৰসমূহে অসমৰ সাংস্কৃতিক জীৱনৰো নেতৃত্ব বহন কৰি আহিছে। আধ্যাত্মিক চিন্তা কেন্দ্ৰীয় বিষয় হৈ থাকিও তাৰ প্ৰান্তীয় পৰ্যায়ত সত্ৰসমূহে সামাজিক আৰু সাংস্কৃতিক জীৱনচৰ্যাৰ এক বৃহৎ বৃত্ত গঢ়ি তুলিছিল। এই বৃত্তৰ মাজতে বিকশিত হৈছিল আৰু উদ্ভাসিত হৈছিল আমাৰ নৃত্য, গীত, নাট্য, চিত্ৰ, ভাস্কৰ্য আদি কিছুমান উজ্জ্বল পৰম্পৰা। সত্ৰ শব্দটো সংস্কৃত শব্দ। ভাগৱত পুৰাণত সুতমুনিৰ পৰা ভাগৱত শুনিবলৈ 28,000 ঋষিয়ে নৈমিষাৰণ্যত সত্ৰ পাতি বহাৰ কথা উল্লেখ আছে। ভাগৱতত উল্লেখিত সেই সত্ৰ আছিল অস্থায়ী। সেই সত্ৰৰ লগত অসমৰ সত্ৰৰ সাদৃশ্য থাকিলেও ইয়াৰ মূলতঃ আমাৰ সত্ৰসমূহ সেই সত্ৰসমূহৰ পৰা পৃথকো। কাৰণ আমাৰ সত্ৰসমূহ অস্থায়ী নহয়, আমাৰ সত্ৰসমূহ স্থায়ী আৰু ইয়াক আধ্যাত্মিকতাৰ লগতে সাংস্কৃতিক উজ্জ্বল পৰম্পৰাৰো নিৰ্মাণ কৰা হয়। গুৰুজনাৰ তিৰুভাৱৰ পিছত প্ৰধানতঃ 4গৰাকী প্ৰচাৰক ধৰ্মাধিকাৰৰ আজ্ঞাৰে স্থাপিত সত্ৰসমূহৰ 4টা সংহতি হয়। মাধৱদেৱৰ আজ্ঞাপৰ সত্ৰসমূহ নিকা সংহতি, দামোদৰদেৱৰ আজ্ঞাপৰ সত্ৰসমূহ ব্ৰহ্ম সংহতি, পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাপৰ সত্ৰসমূহ পুৰুষ সংহতি আৰু গোপাল আতাৰ আজ্ঞাপৰ সত্ৰসমূহ কাল সংহতিৰ সত্ৰস্বৰূপে পৰিচালিত হয়। অসমৰ জনজীৱনৰ সৈতে সত্ৰ আৰু নামঘৰসমূহৰ নিবিড়তম সম্পৰ্ক আছে। গুৰুজনাই নামঘৰৰ মাধ্যমেদি ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰিবলৈ সমাজৰ সকলো স্তৰৰ মানুহক একত্ৰিত কৰাৰ এক পৰিৱেশ সূচনা কৰিছিল। এই অনুষ্ঠানৰ জৰিয়তে মহাপুৰুষজনাই ধৰ্ম চৰ্চাৰ লগতে মানুহৰ মাজত লুকাই থকা সাংস্কৃতিক সত্তাটো উজ্জীৱিত কৰিবলৈ প্ৰয়াস কৰিছিল। সেইবাবে তেওঁ নামঘৰবোৰক একোটাকৈ সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল আৰু তেনে পৰিকল্পনাক তেওঁ কাৰ্যকৰী কৰাৰ বলিষ্ঠ পদক্ষেপো লৈছিল। সত্ৰানুষ্ঠানসমূহে গুৰুজনাৰ এই পৰিকল্পনাক বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত আজিও এক মুখ্য ভূমিকা লৈ আহিছে। অসমৰ সংস্কৃতিলৈ সত্ৰ আৰু নামঘৰৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আগবঢ়োৱা বৰঙণি সম্পৰ্কে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, শংকৰদেৱৰ উচ্চ সংস্কৃতিক জনতাৰ মাজত নিবলৈ তেওঁৰ শক্তি প্ৰয়োগ কৰিছিল আৰু তেওঁৰ কৃতকাৰ্যৰ কাৰণে আজি অসমীয়া জনসাধাৰণ উচ্চ সংস্কৃতি সম্পন্ন।
ভাৰতৰ আন ঠাইত যি নৃত্য ভাৰতীয় উচ্চ শ্ৰেণীৰ কলাবিদসকলে চৰ্চা কৰে, অসমীয়া জনসাধাৰণে সেই উচ্চ ধৰণৰ নৃত্যকলাৰ চৰ্চা